নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। প্ৰসংগ নিৰ্বাচন বুলি কওঁতে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে বহু ধৰণৰ কুচকাবাজ চলিছে। এতিয়া বহু ধৰণৰ কুচকাবাজৰ মাজত আমি দুটা বিষয় আজি আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছো। যিকোনো এখন প্ৰতিযোগিতা যদি হয়, খেলৰ যদি প্ৰতিযোগিতা হয়, লাগিলে ক্ৰিকেট হওক, ফুটবল হওক, বক্সিং হওক, খেলৰ যদি প্ৰতিযোগিতা হয়, তেতিয়াহ'লে আপুনি যদি কোৱাৰ্টাৰ ফাইনেলখন জিকিব নোৱাৰে, তেতিয়াহ'লে আপুনি ছেমি ফাইনেল বা ফাইনেল খেলাৰ আশা কৰি লাভ নাই। অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেলখন হাৰি থাকিলে আপুনি ছেমি ফাইনেললৈও নাযায়, ফাইনেললৈও নাযায়। কোৱাৰ্টাৰ ফাইনেলখন হাৰি থাকিলে আপুনি চেম্পিয়ন হ'ম বুলি ভাবি লাভ নাই। এতিয়া অসমত বিৰোধীৰ ক্ষেত্ৰত সেই কথাটো হৈছে যে আপোনালোকৰ মনত আছে যে হীৰেন গোহাঁই, অজিত ভূঞা এনেকৈ আদি কৰি 5জন অসমৰ বিশিষ্ট ব্যক্তিয়ে এই গোটেইখিনি মানুহক একেলগে আনি এঠাইত বৈঠক কৰিছে, সোণাপুৰত বৈঠক কৰিছে, গোটেই বিৰোধীখিনিক মাতি আনি বৈঠক কৰিছে। এই বৈঠকখনৰ মাজতে হঠাৎ খঙত টিঙি তোলা হৈ প্ৰদ্যুৎ বৰদলৈ ওলাই আহিছে। প্ৰদ্যুৎ বৰদলৈ কিবা কিবি সুধিলে, ঘটনাটো কি হ'ল আমি নাজানো। তাৰপিছত অখিল গগৈয়ে বক্তব্য দিলে, বিভিন্নজনে বক্তব্য দিলে। দুদিনমান সেইখিনি কথাক লৈ অকণমান বাতৰি হ'ল, সকলোৱে চালে, কথাটো তাতে শেষ। এতিয়া কথাটো হ'ল, আমি প্ৰশ্নটো তাত উত্থাপন কৰিছো যে হীৰেন গোহাঁইৰ নেতৃত্বত আৰু বাকীখিনি বুদ্ধিজীৱীৰ নেতৃত্বত যিখন বৈঠক হৈছে, সেই বৈঠকখনে কি ফলাফল আনিলে? সেই বৈঠকখনৰ ফলত কি ধনাত্মক কাম হ'ল? কাৰণ তেওঁলোকৰ মাজত এটা অৰিয়াউৰি আছে, এই বিৰোধীখিনিৰ মাজত এটা অৰিয়াউৰি আছে। সেই অৰিয়াউৰি মষিমূৰ কৰিবৰ বাবে, সেই অৰিয়াউৰি নাইকিয়া কৰিবৰ বাবে হীৰেন গোহাঁইয়ে এই বয়সত এটা চেষ্টা কৰিছে। চেষ্টা বুলি কৈছো, চেষ্টাটো বিফল হ'ল। বিফল হোৱা বুলি ক'ব লাগিব, কাৰণ তাৰপিছত একো আমি দেখা নাই, তাৰ ফলাফল একো দেখা নাই। ক'তো ঐক্যবদ্ধ বিৰোধীক আমি দেখা নাই। ক'তো ঐক্যবদ্ধভাৱে অখিল গগৈ, ভূপেন বৰা, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ একেলগে ক'ৰবাত মিটিং কৰি থকা আমি দেখা নাই। গতিকে আমি নাজানো বাৰু, কিবা হৈছে যদিও আমি নাজানো। কিন্তু কথাটো হ'ল, সেই বৈঠকখনত ইমানখিনি চেষ্টা কৰাৰ পাছতো তাত ফলাফল নোলোৱাৰ পাছত এতিয়া কি হ'ল? যে সেই মানুহখিনি একত্ৰিত কৰিবলৈ সকলোৱে চেষ্টা কৰিছে, কিন্তু ফলাফল ওলোৱা নাই। তাৰ পাছত সেই ধৰণৰ এখন বৈঠক হোৱাৰ পাছত এই ফলাফল নোলোৱা কথাবিলাকত এই বিৰোধীয়ে কি শিকিছে? যে কংগ্ৰেছ হওক, ৰাইজৰ দল হওক বা অসম জাতীয় পৰিষদ, তেওঁলোকে কি শিকিলে? তেওঁলোকে একত্ৰিত হ'বলৈ চেষ্টা কৰিছিলে? সেই কথাটো কোনোবাই খবৰ পায় নেকি যে তেওঁলোকে কিবা বৈঠক কৰিছিল? যিহেতু হীৰেন গোহাঁইৰ ফালৰ পৰা এটা চেষ্টা কৰা হৈছে, তেওঁ যিহেতু অসমৰ এজন অন্যতম বিশিষ্ট জ্যেষ্ঠ নাগৰিক চিন্তাবিদ, তেওঁ যিহেতু এটা চেষ্টা কৰিছিলে, তেওঁ অন্ততঃ ধন্যবাদৰ পাত্ৰ আছে। তেওঁক অন্ততঃ বিৰোধী দলকেইটাই ধন্যবাদ দিব লাগিছে যে বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, তেওঁলোকে হীৰেন গোহাঁইৰ ঘৰলৈ গৈ তেওঁক অন্ততঃ ধন্যবাদ দিব লাগিছিল যে ছাৰ, আপুনি এইটো চেষ্টা কৰিলে। কিন্তু সেইটোও নহ'ল। ওলোটা এইটোহে হ'ল, অখিল গগৈয়ে হীৰেন গোহাঁইকো সমালোচনা কৰিলে। কৰাৰ পাছত অখিল গগৈ দলটোৰ অন্যতম সদস্য জ্ঞানেন চক্ৰৱৰ্তীয়ে তাৰ বিৰোধিতা কৰাৰ বাবে তেওঁ দলৰ পৰা আঁতৰি গুচি গ'ল। এতিয়া সেইখিনিৰ বাহিৰে বাকী খবৰ কিন্তু একো নাই। যে আমি প্ৰশ্নটো এইটো উত্থাপন কৰিছো যে আজিৰ পৰা ঠিক আৰু 365 দিন পিছত অসমত নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচন হ'ব। তাৰ বাবে বিৰোধীয়ে কি কৰি আছে, সেই প্ৰশ্নটো প্ৰয়োজন। কাৰণ এইখিনি কথা এইকাৰণে আহিছে, বহুতে প্ৰশ্ন কৰে যে বিজেপিৰ সলনি বিৰোধীক কিয় প্ৰশ্ন কৰা হৈছে। প্ৰশ্নটো এইকাৰণে কৰা হৈছে কাৰণ বিৰোধীয়ে এতিয়া অসমত এটা অসুবিধাৰ সৃষ্টি কৰিছে যে অসমৰ মানুহে এতিয়া সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰিছে। এতিয়া আৰু উপায় নাই, অসমৰ মানুহে পৰিত্ৰাণ বিচাৰিছে। পৰিত্ৰাণ বিচৰা সময়ত অসমৰ মানুহৰ সন্মুখত বাধাৰূপে সৃষ্টি হৈছে বিৰোধী, যে তেওঁলোকে নিজেও নকৰে, আনে কৰিলেও বেয়া পায়। যে অসমত এটা বিকল্প শক্তিৰ প্ৰয়োজন হৈছে, যিটোৱে সন্মুখৰ পৰা বিজেপিক প্ৰত্যাহ্বান জনাব পাৰে। তেওঁলোকে চকুত হৈ কথা ক'ব পৰা এটা বিৰোধীৰ প্ৰয়োজন হৈছে, এটা শক্তিৰ প্ৰয়োজন হৈছে। কিন্তু তাত বাধাৰ সৃষ্টি কৰিছে এই বিৰোধী। যে সকলো মানুহে এটাই কথা বিচাৰে যে বিজেপি বেয়া, গোটেই কংগ্ৰেছক শাসনলৈ আনিব লাগে। কিন্তু কংগ্ৰেছে কি বিচাৰি আছে সেইটোও ভাবি চোৱা প্ৰয়োজন আছে, যে কংগ্ৰেছে বিচাৰিছে। এতিয়া কংগ্ৰেছে বিচাৰিছে কিন্তু এই কথাখিনি থাকি গ'ল যে বিৰোধী একত্ৰিত হ'বলৈ বিচৰা নাই। এতিয়া কি হ'ব? নিৰ্বাচনলৈ যিহেতু এবছৰো নাই, এতিয়া কি হ'ব? সেই যিটো মিত্ৰজোঁট, সেই মিত্ৰজোঁটটো যদি নহয় কি হ'ব? কাৰণ 2021 চনৰ নিৰ্বাচনৰ ফলাফলটোৱে সেইটো কয় যে মিত্ৰজোঁট নোহোৱাৰ কাৰণে কি হ'ব। এতিয়া যদি আকৌ বিৰোধীয়ে এনেকৈ যদি পৃথক পৃথকে নিৰ্বাচন খেলে, তেতিয়া ফলাফল কি হ'ব? তাৰ বাবে যিটো চেষ্টা কৰা হৈছে, সেইটোৰ বাবে হীৰেন গোহাঁইক এটা ধন্যবাদো নিদিলে বিৰোধীয়ে ঘৰলৈ গৈ। কিন্তু তেওঁলোকৰ যিখন বৈঠক হ'ল, এই বৈঠকখনৰ পাছত কি হ'ল?
ফলাফল কি হৈছে প্ৰথম প্ৰশ্ন দ্বিতীয় কথাটো হ'ল যে আমি বাধা বুলি যে কৈছো কিয় কৈছো যে আমি প্ৰথমতে এটা কথা কৈছো যে কোৱাৰ্টাৰ ফাইনেলখন যদি জিকিব নোৱাৰে তেতিয়া চেম্পিয়ন হ'ম বুলি ভাবিও লাভ নাই ফাইনেল খেলিম বুলি ভাবিও লাভ নাই এটা কোৱাৰ্টাৰ ফাইনেল এখন আছে সেইখন হ'ব এই এপ্ৰিল মাহৰ প্ৰথম ভাগতে এপ্ৰিলৰ 2 তাৰিখে আজিৰ পৰা 10 দিন পাছত এখন কোৱাৰ্টাৰ ফাইনেল আছে কোৱাৰ্টাৰ ফাইনেলখন কি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন এটা সকলোৱে জানে যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত ৰাভা মানুহখিনি বা জনজাতীয় মানুহখিনিৰ ভূমিৰ পট্টাক লৈ এটা আন্দোলন চলি আছে এটা শেহতীয়াকৈ আন্দোলন গা কৰি উঠিছে তেওঁলোকে ভূমিৰ পট্টা বিচাৰিবলৈ আৰম্ভ কৰি দিছে এটা কথাটো হ'ল সেই অঞ্চলটোৰ ওপৰত এতিয়া অসমৰ ৰাইজৰ কিন্তু চকু আছে অসমৰ ৰাইজে কৰবাত নহয় কৰবাত হেতু দৃষ্টি নিক্ষেপ কৰিছে যে সেই অঞ্চলটোত আদানীক মাটি দিয়াৰ নামত এই যে জনজাতীয় মানুহখিনিক যে তাৰ পৰা আতৰাই পঠোৱা হ'ব বা জনজাতীয় মানুহখিনিৰ হাতত যে নিজৰ ভৰি তলা মাটিখিনিও নাই সেই কথাখিনি মানুহে কৰবাত নহয় কৰবাত দৃষ্টি নিক্ষেপ কৰি আছে এটা সেই দৃষ্টি নিক্ষেপ কৰাৰ মাজত যেতিয়া ৰাভা হাছং নিৰ্বাচনটো অনুষ্ঠিত হ'ব পৰিষদীয় নিৰ্বাচনটো অনুষ্ঠিত হ'ব তেতিয়া যদি তাত বিৰোধী যদি শূন্য হৈ যায় ভাল ফলাফল দেখুৱাব নোৱাৰে তেতিয়া তাৰ পৰা অসমৰ ৰাইজলৈ কি মেছেজ যাব বা অসমৰ ৰাইজে কি ভাবিব যে বিৰোধী নাই তেওঁলোকে যদি কোৱাৰ্টাৰ ফাইনেলখনেই জিকিব নোৱাৰে তেতিয়াহ'লে চেম্পিয়ন কেনেকৈ হ'ব ফাইনেল কেনেকৈ খেলিব যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ কোনো ধৰণৰ তৎপৰতা নাই বিৰোধীৰ কোনো ধৰণৰ তৎপৰতা নাই বিৰোধীয়ে একোৱেই কৰা নাই কংগ্ৰেছে একোৱেই কৰা নাই আমি তাত যথেষ্ট আজা আছে কাৰণে আমি গম পাওঁ যে একো হোৱা নাই তাত বিৰোধীৰ কোনো প্ৰচাৰো নাই তাত কংগ্ৰেছৰ কোনো প্ৰচাৰো নাই আনকি বিজেপিৰ পক্ষৰ পৰা এইটো কোৱা হৈছে যে যিয়ে নিৰ্বাচন খেলক কংগ্ৰেছে নিৰ্বাচন খেলক বিজেপিয়ে নিৰ্বাচন খেলক বা যৌথ সংগ্ৰাম সমিতিয়ে নিৰ্বাচন খেলক গোটেইখিনি তেওঁলোকৰ মানুহ অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰ্থীজন হওক বিজেপি প্ৰাৰ্থীজন হওক বা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীজন বিজেপিৰে মানুহ অৰ্থাৎ হাৰিলেও বিজেপি জিকিলেও বিজেপি অৰ্থাৎ গোটেইখিনি যিখিনি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে গোটেইখিনি বোলে বিজেপিৰে মানুহ সেইটো তেওঁলোকে ইতিমধ্যে ঢোল কোবাই দিছে প্ৰচাৰ চলাই দিছে বিৰোধীয়ে খবৰ পায়নে যে এইটো তাত লক্ষণীয় হৈছে যে কেইবাটাও সমষ্টিত তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছে এনডিএ বা বিজেপিৰ যিটো মিত্ৰজোঁট তেওঁলোকে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছে অৰ্থাৎ যদি কোৱাৰ্টাৰ ফাইনেলখন খেলিবলৈকে তেওঁলোকৰ হাতত খেলুৱৈ নাই তেতিয়াহ'লে তেওঁলোকে ছেমি ফাইনেল ক'ৰ পৰা খেলিব ফাইনেল ক'ৰ পৰা খেলিব যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিচিনা নিৰ্বাচন এটাত যদি তেওঁলোকক থিয় কৰাব পৰাকৈ প্ৰাৰ্থী নাই কংগ্ৰেছৰ হাতত বা বিৰোধীৰ হাতত তেতিয়া তেওঁলোকে 26ৰ নিৰ্বাচনত ক'ৰ পৰা প্ৰাৰ্থী থিয় কৰাব কাৰণ বহুকেইটা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি বা বিজেপি মিত্ৰজোঁটৰ জয়লাভ কৰিছে সেইটো ঠিক সেইটো স্পষ্ট গতিকে আমি এইটো ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকৰ যদি সেই নিৰ্বাচনটোত অংশগ্ৰহণ কৰা কোনো ধান্দাই নাই বা তেওঁলোকৰ ইচ্ছাই নাই তেতিয়া তেওঁলোকে 2026ত কি ফলাফল দেখাব আৰু সেই ফলাফলক লৈ কিয় এছাম মানুহে এতিয়াও আশা কৰি আছে যে কংগ্ৰেছ শাসনলৈ আহিব কংগ্ৰেছ বিকল্প হ'ব বা কংগ্ৰেছক ভোট দি আমি বিজেপিক আঁতৰাই দিম সেই কথাটো এতিয়াও আশা কৰি আছে গতিকে আমি কৈছোঁ তেওঁলোকে এটা বাধা হৈছে তেওঁলোকে গুৰুত্ব নিদিয়ে আমি কংগ্ৰেছৰ যিটো ফেচবুক পেজ বা কংগ্ৰেছৰ যি সামাজিক মাধ্যমৰ একাউণ্ট বিচাৰি চলাট কৰিছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত কংগ্ৰেছ বা বিৰোধী দলৰ মিত্ৰজোঁটৰ প্ৰচাৰ ক'ত হৈ আছে কোনখিনি অঞ্চলত হৈ আছে সেইটো আমি চাবলৈ বিচাৰি চলাট কৰি দিম কিন্তু ক'তো নাই কংগ্ৰেছ বোলে ক'ত ব্যস্ত যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কিবা চিকিৎসালয়ক লৈ প্ৰতিবাদ কৰি আছে ঠিকে আছে চিকিৎসালয় এখনক লৈ প্ৰতিবাদ কৰিছে লখিমপুৰত তাৰপিছত তেওঁ কংগ্ৰেছ কৰ্মী এগৰাকী ঘৰত গৈছে ধেমাজিত আৰু এইফালে কংগ্ৰেছৰ এগৰাকী অন্যতম তত্ত্বাৱধায়ক বিটিচিত ব্যস্ত বড়োলেণ্ডত ব্যস্ত নিৰ্বাচন আছে ৰাভা হাছঙত তেওঁলোক ব্যস্ত বড়োলেণ্ডত যুৱ কংগ্ৰেছৰ সভাপতিগৰাকী থাকিব লাগিছিল ৰাভা হাছঙত তেওঁ আছে নলবাৰীত বোলে কিবা সভা কৰি আছে বিটিচিত নিৰ্বাচন দেৰিকৈ আছে প্ৰথমতে ৰাভা হাছঙৰ নিৰ্বাচন প্ৰথম ৰাভা হাছঙত যাব লাগিছিল কিন্তু তেওঁলোকে ক'ত ব্যস্ত তেওঁলোকে বড়োলেণ্ডত ব্যস্ত বড়োলেণ্ডত তেওঁলোকে সাংগঠনিক কাম কাজ কৰিছে আৰু গৌৰৱ গগৈ ব্যস্ত দিল্লীত বাকী বিধানসভাৰ বিৰোধী দলপতিক আপোনালোকে দেখিয়ে আছে বিধানসভাত অখিল গগৈকো দেখি আছে লুৰিণজ্যোতি গগৈ ক'ত আছে আমি নাজানো কিন্তু বিৰোধীৰ অৱস্থাটো সেইটো গতিকে আমি প্ৰশ্ন কৰিছোঁ যে এইসকল মানুহে বাধাৰ সৃষ্টি কৰা নাই যে অসমৰ মানুহে পৰিত্ৰাণ বিচাৰিছে অসমৰ মানুহক এটা বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন যিটোৱে সন্মুখৰ পৰা নেতৃত্ব দিব পাৰে কিন্তু সেই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে কংগ্ৰেছ বিৰোধী দল তেওঁলোকে নিৰ্বাচনত গুৰুত্ব নিদিয়ে যদি ৰাভা হাছঙৰ নিৰ্বাচনটোৱেই তেওঁলোকে জিকিব নোৱাৰে তেতিয়াহ'লে অসমত ক'ৰ পৰা জিকিব
ৰাভা হাজঙতেই যদি দিবলৈ তেওঁলোকৰ প্ৰাৰ্থী নাই তেতিয়া অসমত ক'ৰ পৰা দিব বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি জিকিছে আৰু বিজেপিয়ে এতিয়া সেইটো প্ৰচাৰ কৰিছে যে জিকিলেও তেওঁলোকৰ হাৰিলেও তেওঁলোকৰ গোটেইখিনি তেওঁলোকৰ মানুহ এতিয়া সেই কথাখিনিত এতিয়া কংগ্ৰেছ হওক বিৰোধী দল হওক কি মন্তব্য কৰে সেইটো ৰাইজে এবাৰ সুধি চাওক যে তেওঁলোকৰ আচলতে ইচ্ছাটো কি বিচাৰিছে তেওঁলোকে কাৰণ তেওঁলোকৰ এতিয়া কোনো ধৰণৰ সক্ৰিয়তা আমি বাস্তৱত দেখা নাই কাৰণ আমি তালৈ গৈ আছোঁ ৰাভা হাজঙত আমি গৈ আছোঁ আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ সক্ৰিয়তা দেখা আৰু আজি আমি বিচাৰি চলাত কৰাৰ পাছতে একো ধৰণৰ ক'তো আমি সাংগঠনিক সভা দেখা গতিকে ৰাইজে কথাখিনি সুধি চাওক ধন্যবাদ